জুবিন গাৰ্গ জীয়াই থাকোঁতেও তেওঁ কৈছিল যে এছাম মানুহে নেপাল দৰে জেনজি যোগেদি এটা আন্দোলন হোৱাটো বিচাৰে। আকৌ পিছত আকৌ সেই অনুৰাগীসকলৰ সম্পৰ্কত তেওঁ বিভিন্ন সময়ত এই ধৰণৰ কথা ক'বলৈ ধৰিলে। আৰু সিদ্ধাৰ্থ শৰ্মাক ধৰা নাই, শ্যামকানু মহন্তক ধৰা নাই, ধৰিছে অজয় ফুকনক, ধৰিছে আৰু এজন ভিক্টৰ দাসক। সেইটোৱে দেখাই দিয়ে বাৰম্বাৰ শেখৰ গোস্বামীক মাতি আছে আৰু সিদ্ধাৰ্থ শৰ্মাৰ কাৰণে 6 অক্টোবৰ, শ্যামকানুৰ কাৰণে 6 অক্টোবৰ কাৰণে আমি ৰৈ থাকিম। VIP হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাবে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ VIP, বাকী হ'ল সাধাৰণ মানুহ। যিদৰে অজয়ক জেলত পঠাব পাৰে, তেওঁলোকৰ কাৰণে ইমান তেওঁ ছফ্ট কৰ্ণাৰ কিয়, ইমান দুৰ্বলতা কিয় যে 6 অক্টোবৰৰ কাৰণে পূজাৰ কাৰণে ৰৈ যে আছে? সেইকাৰণে তেওঁ ইনকম্পিটেন্স নে তেওঁ জানি বুজি তদন্তটো এটা বেলেগ ফালে ঠেলি দিছে, যাৰ ফলত ৰহস্য হৈ থাকক, কথাবোৰ আমি গম নাপাওঁ। মষ্ট আনপ্ৰফেশ্যনেল ইনভেষ্টিগেশ্যন, ইমান হাই প্ৰফাইল এটা ডেথ হৈছে, ইমান হাই প্ৰফাইল ডেথ, যি বাতৰি মাত্ৰ ভাৰতৰ ভিতৰত নহয়, আন্তঃৰাষ্ট্ৰীয় বাতৰিত প্ৰকাশ হৈছে, বাতৰি কাকতত প্ৰকাশ হৈছে। ইমান হাই প্ৰফাইল আৰু ইমান হাই প্ৰফাইল কেছলৈ ইমান ইনএফিচিয়েঞ্চি, ইমান ডিলে পুলিচ ইনভেষ্টিগেশ্যনত। নিশ্চয় কিছু ৰহস্য আছে আৰু সেইকাৰণে আমি জুবিন গাৰ্গক ন্যায় দিয়ক, এই যাত্ৰাটো 3 অক্টোবৰৰ পৰা আমি আৰম্ভ কৰিম। মুখ্যমন্ত্ৰী নিজে ফেচবুকত লাইভ কৰোঁতে হত্যা কৰা বুলি দুবাৰকৈ শব্দ ইউজ কৰিছিল। হত্যা কৰা বুলি কোৱাৰ পিছতো কিন্তু সেই যাৰ অভিযোগ উঠি আছে তেওঁলোকে এই ফেচবুক লাইভ দিছে, কিছুমান চিঠি লিখি আছে, ফেচবুকত ষ্টেটমেণ্ট দিছে, অজয় ফুকন বিদ্যালয়ত এৰেষ্ট কৰি জেলত পঠাইছে, কিন্তু সেইসকল আনিব পৰা নাই। সেইটোৱে কৈছোঁ, ইমান মানে দুৰ্বলতা কিয়? আজিৰ তাৰিখত বেন কৰিলে কিবা ডাঙৰ কথা কৰিলে নেকি? বেন কৰিলে কিবা ডাঙৰ কাম কৰিলে নেকি? চৰকাৰে একো আমি শ্যামকানু মহন্তৰ সেই কোম্পানীটো বেন কৰিলোঁ, কি ডাঙৰ কাম কৰিলে? কি ডাঙৰ কাম কৰিলে? তো সেইকাৰণে আমি লজ্জিত, আমি আৱেগিক, ৰাইজ ক্ষোভিত। যদি আজিৰ তাৰিখত ৰাইজক তথ্যবোৰ দিয়া যায়, ৰাইজে নিশ্চয় কিছু সান্তনা পাব। কিন্তু সদায় ৰাইজৰ ওপৰত বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ দায়িত্ব লোৱাতকৈ সদায় ৰাইজৰ ওপৰত দাগ লগাবলৈ বিচাৰে। এইকেইটা কংগ্ৰেছী, এইকেইটা জেনজি, এইকেইটা নেপাল দৰে। তোমাৰ গৃহ বিভাগ, আপোনালোকৰ পুলিচ, আপোনালোকৰ দুৰ্বলতাৰ বাবেহে এইখিনি হৈছে। যদি আজি তেওঁ নিজৰ কথা দৰে লাইভটো ঠিকে কৰি আছে, কথাবোৰতো ঠিকে কৈ আছে, কিন্তু কথা আৰু কামৰ মাজত যে ইমান পাৰ্থক্য, সমস্যাটো তাতেই। কথা ৰাখিব পৰা নাই। যি ধৰণৰ কথা কেমেৰা সন্মুখত কয়, যি ধৰণৰ কথা ফেচবুক লাইভত কয়, এই কথাটো কথাতে থাকি গ'ল, কামত আমি দেখা পোৱা নাই। কামত অজয় ফুকন, ভিক্টৰ দাস আৰু সেই দুয়োজন আৰামছে VIPত ক'ত আছে, ট্ৰেইনিং লৈছে, ব্ৰিফিং লৈ আছে, নিজৰ হাতত ইলেক্ট্ৰনিক এভিডেঞ্চো নাই। কাৰ লগত কথা পাতিছে, কাক জনাইছিলে, কেইটা বজাত জনাইছিলে, আগতে SMS কি আছিলে, একোৱে নাজানো আমি। তো সেইকাৰণে তেওঁৰ উদ্দেশ্যটো হ'ল জোনমণি ৰাভাৰ দৰে, জ্যোতিষা দাসৰ দৰে আমিও কেতিয়াও যে ক'ব নোৱাৰোঁ যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল, এই প্ৰশ্নটো প্ৰশ্ন হৈ থাকক, সেইটো তেওঁলোকৰ উদ্দেশ্যটো। NSAৰ অধীনত গ্ৰেপ্তাৰ কৰা হ'ল ভিক্টৰ আৰু অজয় ফুকনক, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কিমান মানে লজ্জাজনক কথা। ধৰিব কাক লাগে, ধৰিছে কাক, সুধিব কাক লাগে, সুধিছে কাক। প্ৰথম দিনৰ পৰাই মই কৈছিলোঁ, ইয়াৰ আগতেও কৈছোঁ, যে এইখন চৰকাৰৰ যি ধৰণৰ কাম
আমি ভালদৰে গ্ৰহণ কৰিব পৰা নাই, কিন্তু আৱেগিক সময়ত আমি চব কথা আমি দাঙি ধৰিবলৈ নিবিচাৰোঁ। আৰু সেইকাৰণে আজি এতিয়াও আমি সময় দিছোঁ যে কামখিনি শুদ্ধ কৰক, ৰাইজক ন্যায় দিয়ক, জুবিন গাৰ্গক ন্যায় দিয়ক, জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। বেলেগ কথা বিটিচি ইলেকশ্যনৰ যিহেতু কংগ্ৰেছে এবাৰ এখন আসন নাপালে, আপোনালোকৰ বহুত কেইখন আসন দিছিলে, বিজেপিৰো কম হৈছে, ঠিক তেনেকৈ কংগ্ৰেছে কিন্তু এখন নাপালে, কিহৰ কাৰণে? বৰ্তমান আমিতো স্বীকাৰ কৰিছোঁ যে যিদৰে আমাৰ ফলাফল হ'ব লাগিছিল হোৱা নাই, কিন্তু বিজেপি দলটো সেইটোও স্বীকাৰ কৰা নাই। তেওঁৰ মতেতো চব ভাল, তেওঁৰ মতে এতিয়া চব NDA। প্ৰচাৰৰ সময়ততো তেওঁ নিজেই কৈছিলে যে VCDCয়ে পইচা খালে, সেই সময়তো VCDC UPPL হৈ গ'ল, এতিয়া নিৰ্বাচনৰ ফলাফল এতিয়া NDA হৈ গ'ল। কোনটো সঁচা? যদি UPPLও NDA, BJPও NDA, তেতিয়া BPFও NDA, কিন্তু সেই নিৰ্বাচনী প্ৰচাৰৰ সময়ত VCDC যে পইচা খালে, মাটি ল'বলৈও মাটিপত্ৰ ল'লে পইচা দিব লাগে, তাৰমানে তেওঁ NDA কথা কৈ আছিলে। আৰু আপোনালোকে যিমানবোৰ আমাৰ প্ৰচাৰবোৰ চাব, আমি যিমানবাৰ আমি গৈছোঁ, আমি প্ৰচাৰ কৰিছোঁ, আমাৰ 99% প্ৰচাৰ বিজেপি দলৰ সম্পৰ্কত। 99% আমি বিজেপি দলটোকে আমি নিজৰ নিৰ্বাচনী প্ৰচাৰত সমালোচনা কৰোঁ, আৰু তাৰে প্ৰভাৱ আমি বিজেপি দলৰ সিটৰ সংখ্যাৰ ভিতৰত দেখা পালোঁ যে মানুহে আমাৰ প্ৰচাৰ গ্ৰহণ কৰিলে, সেইকাৰণে বিজেপিক নিদিলে। কিন্তু যিহেতু আমি দেৰিকৈ সংগঠনৰ কাম আৰম্ভ কৰিছোঁ, আমাৰ প্ৰচাৰ দৰেহে তেওঁলোকে ভোটটো দিলে। ভোটটো আমাৰ সংগঠনটোৱে আমি ইমান আগৰ পৰা আৰম্ভ নকৰাৰ কাৰণে আমাৰ নহয়, BPF দলটোক দিলে। আমি BPF শুভেচ্ছা দিছোঁ, কিন্তু আজিৰ তাৰিখত তেওঁলোকৰতো আসন বাঢ়িবহে লাগিছিল। তেওঁ UPPLক গালি পাৰিছিলে, প্ৰমোদ বৰা পাৰা নাই কৈ আছে, কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াতকৈও তেওঁ বেছি বেয়া পাৰফৰ্মেঞ্চ। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2020 চনত বিজেপিয়ে 8টা বা 9টা পাইছিলে, 9টা পাইছিল, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5টাত লৈ আনিলে। ডাঙৰ ডাঙৰ তেওঁ নিজৰ একদম ভাল ভাল সুসম্পৰ্ক থকা মন্ত্ৰীখিনিক দায়িত্ব দিয়া নাই। কোনোবা ওদালগুৰিৰ দায়িত্ব দিলে, কোনোবাজনক তামোলপুৰ দায়িত্ব দিলে। আৰু ইমান লজ্জাজনক কথা, দুখ লাগে দেই, ক'বলৈ নাপায়। আমি 19 তাৰিখে আমি গম পালোঁ যে 19 তাৰিখ আছিল ন, 19 তাৰিখে আমি গম পালোঁ, আমি লগে লগে অহা 3 দিনৰ কাৰণে আমি মিটিং বাতিল কৰিলোঁ। লগে লগে নিৰ্বাচনী প্ৰচাৰ নহয়, সমগ্ৰ অসমৰ সাংগঠনিক কাম, দলীয় কাম আমি 3 দিনৰ কাৰণে বাতিল কৰিলোঁ। আৰু এওঁলোকে 20 তাৰিখে বিজেপি দলৰ সভাপতি নিজে এটা যোগদান কাৰ্যসূচী নিজে অংশগ্ৰহণ কৰিছে। যি সময়ত মানুহে আৱেগিক হৈ দোকান বন্ধ কৰিলে, অফিচ যোৱা বন্ধ কৰিলে, ঘৰৰ পৰা ওলাব নোৱাৰিলে, তেওঁলোকৰ ইমানেই স্বাৰ্থ যে সেই সময়টো বিজেপি দলৰ সভাপতি যোগদান কাৰ্যসূচী চলাইলে। আমিতো এয়াৰপৰ্টত আহি গ'লোঁ, গোটেই ৰাতি আমি এয়াৰপৰ্টত থাকিলোঁ, সকলোৱে দেখিছে। তো সেইকাৰণে মই ভাবোঁ আমাৰ ফলাফল, আমাৰ প্ৰচাৰ, কংগ্ৰেছ দলে যিদৰে বিজেপি বিৰুদ্ধে এটা প্ৰচাৰ যোৱা 2 মাহৰ ভিতৰত বিটিআৰ নিৰ্বাচনত চলালে, সেইটো বিজেপি দলৰ ফলাফলৰ পিছত আৰু এটা কাৰণ, যাৰ বাবে বিজেপি দলৰ সংখ্যা কমি আহিলে। Mr. Gaurav Gogoi, would you please brief on whether you are satisfied with the investigation of the SIT on the Jubin Garg case? This is not an investigation. This is a cover-up which is going on. Otherwise, the two main people who are accused, the management and the event organizer, named by the Chief Minister himself, they are being given vacation time. They have yet to be interrogated
by the state police. The chief minister on camera is saying that due to puja, he is not calling them. Why are they being treated like VIP? Is it because one, the manager of Zubin Garg has very close ties to the BJP leaders in Jorhat? Or is it because the event organizer, Shyam Kanu Mohanta, has very close ties with BJP leaders in Delhi and Dispur? If you just dig a bit deeper, you would realize that Zubin Garg's manager was in close touch with Jorhat BJP leaders who were using the manager to get close to Zubin Garg, and through Zubin Garg they wanted to get political mileage. And the other, Shyam Kanu Mohanta, if you look at the past events of this Northeast Festival, besides NDA chief ministers and BJP central ministers, you will not see any other representation from any other party. And is that the reason why the investigation is going in the opposite trend, is going in the reverse gear? State police are arresting supporters of Zubin Garg. Their police are beating up fans of Zubin Garg. And the two main people who are named, they remain scot-free. They are allowed to tamper the evidence if they want to. They are allowed to coordinate amongst themselves if they want to. They are allowed to secure all forms of legal relief that they are allowed to. And the police is remaining a mute spectator. We oppose this. Therefore, the Congress party, starting from October 3rd, will start a Justice for Zubin Garg, Zubin Garg ko Nyay Do, candlelight rallies, marches, yatras in all parts of Assam. Two protesters, namely Ajay Fukonn and Victor Das, have been held by the Assam police. On the other hand, Shyam Kanu Mohanta and Siddharth Sharma are still at large. Till the time Himanta Biswa Sharma remains the chief minister of Assam, people of Assam will not know how did Zubin Garg die. Himanta Biswa Sharma ji will ensure that nothing comes on public record. Even the second post-mortem conducted by the Assam government, even the details of that second post-mortem report are not being made public. People of Assam have read the post-mortem report conducted by Singapore authorities, but the second report done in Assam remains a secret, and therefore I am again reiterating, till the time Himanta Biswa Sharma remains the chief minister, the truth behind Zubin Garg's death will not come out. Thank you. মানে বিপিএফে কৈছিলে যে বিটিচি তেওঁলোকে ভিচিডিচি তেওঁলোকৰ যি চুক্তি ভিচিডিচি তেওঁলোকৰ পাবলগীয়া বস্তু আৰু বিজেপিয়ে কৈছিলে যে ভিচিডিচি নোহোৱা কৰি দিম বুলি কৈছিলে ইলাছৰ লগত আৰু উচ্ছেদ কৰিম বুলি কৈছিলে, কিন্তু বিপিএফে কৈছিলে মাতে বাৰ্তাও দিব আৰু ভিচিডিচি তেওঁলোকৰ যিটো চুক্তিমতে তেওঁলোকৰ প্ৰাপ্য ভাগি দিব নোৱাৰে। লগতে চিয়ামে এতিয়া কৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে 3 দিন তেওঁলোক প্ৰচাৰ কৰিব নোৱাৰা কাৰণে তেওঁলোকৰ আসন কমি গৈছে, হয়তো এনেকুৱা নহ'লে কি প্ৰচাৰ নকৰিলে? 20 তাৰিখটো তেওঁলোকৰ ৰাজ্য সভাপতিয়ে ফিল্ডত আছিলে, কি প্ৰচাৰ নকৰিলে? মন্ত্ৰীবোৰতো তাতে আছিলে। শেষত কি কাম কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘনিষ্ঠ মন্ত্ৰীসকল আমি নাজানো নেকি? মই পুনৰবাৰ কৈছোঁ যে তেওঁৰ বিফলতা আৰু তেওঁৰ ভস্মচুৰ আচৰণ, যাকে লৈ তাকে ধ্বংস কৰে। প্ৰথমে অগপক ধ্বংস কৰিলে, এতিয়া UPPLক ধ্বংস কৰিলে। মোৰ বিনম্ৰ অনুৰোধ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰতি সাৱধান হৈ থাকক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই ব্ৰহ্মচুৰ এই যে প্ৰভাৱ তেখেতৰ গাত নপৰে, এইটো মোৰ ফালৰ পৰা অনুৰোধ থাকিল। আৰু মই জানো তেওঁ খুব ৰাজনৈতিকভাৱে অভিজ্ঞ, কেনেদৰে দলটো নেতৃত্ব দিব লাগে তেওঁ ভালদৰে জানে। আৰু আমাৰ কংগ্ৰেছ দলৰ 99% আমি যে প্ৰচাৰ সব আমি বিজেপিৰ বিৰুদ্ধে। আমি UPPL আৰু BPF নিজৰ নিৰ্বাচনী বক্তৃতাত
তেওঁ দুটা দলৰ ওপৰত আমি বেছি কোৱাই নাছিলোঁ বিশেষ আমি বিজেপি দললৈহে আমি এটেক কৰিছিলোঁ বা ৰাজনৈতিকভাৱে সমালোচনা কৰিছিলোঁ আৰু তাৰো কিছু অংশৰ প্ৰভাৱ বৰ্তমানৰ ফলাফলত বিজেপি দলৰ যে কমি গ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত 9টা ছিটৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 5টা ছিটলৈ আহিলে আমাৰ প্ৰচাৰো তাত এটা ভূমিকা গ্ৰহণ কৰিছে ধন্যবাদ থেংক ইউ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।